नमस्कार तो ये হৈছে বিকাশ দা মানে বিকাশ দা আহি যায় এটো বিকাশ দা নহয় কিন্তু বিকাশ ভাইটি কিন্তু এটো আহি যায় সঁচাকে এটো এডজাস্ট কৰিবলৈ টাইম লাগে হাই ফ্ৰেন্ডস হেল্ল নমস্কাৰ এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি কিয় এটো ইন্ট্ৰো দিছো জানেনে অন্তিম তুমি কোৱাচোন কিহৰ কাৰণে এই ইন্ট্ৰোটো দিছো এই ইন্ট্ৰোটো মোৰ ইন্ট্ৰো নেকি নহয় তো এটো কাৰ ইন্ট্ৰো হয় এটো তো বিকাশ দাৰ ইন্ট্ৰো হয় আপুনি কৰ পৰা শিকিলে মই শিকা নাই বিকাশ চেত্ৰী আজি আমাৰ ঘৰত আহি আছে আৰু স্মল টাউনত আহি আছে সাপোৰ্টামত হয় কেতিয়া এতিয়াই আহিব আমি এই কাৰণে ৰখি আছো আমি তোমাক কোৱা নাই আগতে যে আগতে কিয় কোৱা নাই তেখেতে যে আহি আছে আমি তোমাক আগতে কোৱা নাই এই কাৰণে কিয় কোৱা নাই? কালি তুমি গৈছিলা চাইছা এই কাৰণে ভাবিলো সাৰপ্ৰাইজ দি দিও আজি তো জোশলী ভিডিও হ'ব একদম ধমাকেদাৰ ভিডিও হৈ আছে চাওক আজি সেলফি উঠিম দে বিকাশ দা ঠিক আছে হ'ব ফ্ৰেন্ডছ চাওক বিকাশ আৰু ৰিপুন দাই ভিডিও কৰি আছে আমাৰ আশ্ৰমত আহিছে সাপোৰ্টগ্ৰাম আশ্ৰমত আমি ইনভাইট কৰিছিলো তেখেতক আহিছে আমি বিকাশ দাৰ লগত মোৰ চেনেলত অলপ চিনাকি কৰাই দি আছো নমস্কাৰ তো ইয়ে হৈছে বিকাশ দা মানে বিকাশ দা আহি যায় এটো বিকাশ দা নহয় কিন্তু বিকাশ ভাইটি কিন্তু এটো আহি যায় সঁচাকে এটো এডজাস্ট কৰিবলৈ টাইম লাগিব ধন্যবাদ আমি কৈছো তেখেতে আহিছে এই কাৰণে বিকাশ দাকো ধন্যবাদ আৰু ৰিপুন দাকো ধন্যবাদ দিব লাগে মই গৌৰৱ অনুভৱ কৰিছোঁ এনেকুৱা এটা ঠাইত আহি ইমান এটা ঠাই মই শুনিছিলোঁ আগতে কিন্তু এনেকুৱা অহা হোৱা নাছিলে আৰু ইমান এটা আমাৰ ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত নাম আহিছে ইমান এটা নাম কৰিছে এই মন্দিৰটো এই আশ্ৰমটোৱে আজি ইয়াতে সঁচা আহি পুৰা গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভাল লাগিছে কিবা এটা আহি পজিটিভ ভাইবছ এটা পাইছোঁ তো মোৰ চেনেলৰ ভিউৱাৰ্ছবিলাক চাই আছে আপোনাক থেংক ইউ ছ' মাছ দাদা চেনেলটো ছাবস্ক্ৰাইব কৰিব যোনে যোনে নতুনকৈ চাই আছে দাদাক ছাপোৰ্ট কৰিব দাদা এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' আপোনালোকৰ ওচৰত সদায় আগবঢ়াই আহিব আৰু দাদাক লগ পাই আজি বহুত বেছি ভাল লাগিল মোৰ ফালৰ পৰা দাদাক বেষ্ট উইচেছ থাকিলে থেংক ইউ অসমৰ ৰিপুন হেল্ল' ফ্ৰেণ্ডছ আজি মই সুমান দাদাক চবতকৈ বেছি থেংক ইউ ক'ব বিচাৰোঁ যদি সুমান দাদা নাথাকিলে আজি ইমান এটা ভাল জেগা আমি চাব নাপালোঁ হয় মানে ইয়াতে 1946 চনৰ পৰা হৰিনাম চলি আছে কিন্তু চাগে বেছিভাগ মানুহে নাজানে ময়ো নাজানিছিলোঁ কিন্তু আজিৰ পিছত আৰু নাপাহৰোঁ আৰু সুমান দাদাৰ কাৰণে এইটো হৈছে মানে তো সুমান দাদাৰ চেনেলত আপোনালোকে সদায় ভিডিঅ' চাব ছাবস্ক্ৰাইব কৰিব তেওঁ এই জেগাৰ পৰা পুৰা ভাল ভাল ভিডিঅ'জ দি আছে আৰু বহুত দৰকাৰী যে সুমান দাদাই আৰু ভাল ভাল ভিডিঅ' দি যাওক তাৰ কাৰণে আপোনালোকে মৰম দিয়াটো বহুত উচিত চ' মৰম দি যাওক আমি চেষ্টা অকণমান কৰি আছো কিন্তু আমাৰ এটা ৰিকুৱেষ্ট এই অসমৰ ৰিপুন যোনে আছে ৰিপুন দাক 1 মিলিয়ন কৰিবই লাগে লাহে লাহে কৰিব লাহে লাহে 100 লাহে নহয় আমাৰ লাগে এইটো মোৰ ডিমাণ্ড এইটো মোৰ চেনেলৰ ফালৰ পৰা ডিমাণ্ড প্লিজ মোৰ ছাবস্ক্ৰাইব বিলাকক কৈ আছো আপোনাৰ চেনেল চবকে মোৰ ফালৰ পৰা পাৰ্টি কিন্তু সুমান দাদাক আগতে 10K কৰক থেংক ইউ ৰিপুন দা গুৰুং দাদা তো গুৰুং দাদা আগতো আহিছিল এই শ্ৰীমদ নীলানন্দ ঠাকুৰ পাগল বাবা আশ্ৰমত আকৌ ৰিপুন দা আৰু বিকাশ দাক লৈ আহিলে তো কেনেকুৱা লাগিল ৰাতিৰ ভিউটো চাই বহুত ভাল লাগিল আগত দিনত আহিছিলোঁ এতিয়া ৰাতি আহিছোঁ আৰু সুমন্ত ভাই যদি মাতে আৰু আহি থাকিম বহুত ভাল কাম কৰিছে সুমন্তই ই বহুত দেহেকে লাগি আছে আপোনালোকে অলপ মৰম কৰক আৰু এখেতক খুব সোনকালে 100K কৰি দিয়ক মই এইখিনিয়ে কওঁ মোৰ আগত মোৰ দাদাৰ চেনেলত 10K বিচাৰোঁ কাৰণ 10K হ'লে দাদাই ছাৰপ্ৰাইজ কিছুমান ৰাখি থৈ দিছে এইটো ফুলফিল কৰিব লাগিবই নিশ্চয় সকলোৱে চেনেলৰ নাম হৈছে ডমৰ SB গুৰুং সোনকালে যাওক আৰু ভিডিঅ'বিলাক চাওক ধুনীয়া ভিডিঅ' বনায় এডভেঞ্চাৰিয়াছ ভিডিঅ' আছে আৰু কিছুমান মানে টপিকৰ ওপৰত ভিডিঅ' এনেকুৱা ভিডিঅ' বনায় যিটো আমি শিকা বস্তু আছে বহুত কিবা কিবি এইবিলাক চাব আপোনালোকে নিশ্চয় নমস্কাৰ থেংক ইউ আমি বিকাশ দা কি কম মানে ইমান দূৰৰ পৰা কষ্ট কৰি যে আমাৰ ঘৰত আহিছে এইটো সপোন যেন লাগি আছে সঁচা সপোন লাগি আছে আৰু লগত আছে মোৰ ফেভাৰেট কি কম মানে মোৰ একদম ফেভাৰেট ৰিপুন দাৰ কথাটো মানে মই যিমানে কওঁ মানে কম হ'ব মই কি ক'লো আহিলে ইমান কষ্ট কৰি আমাৰ দেউতাই এই গুৰুং দাদাক অলপ সম্ভাষণ জনাব বয়সত দিমান দেখিছা ক্লেপ আৰু তো আপোনালোকে আমাৰ ঘৰত আহিছে আমি আজি কি ক'ম সঁচাই মানে মুখৰে ভাষাহীন হৈ গৈছো যে বিকাশ চেত্ৰী 300K এনেকুৱা এজন এচিভ ইউটিউবাৰ তেওঁলোক আমাৰ ঘৰত আহিছে আৰু ৰিপুন দা চাওক এই মানুহবিলাক আমাৰ ঘৰত আহিছে আমি কেতিয়াও ভবা নাছিলো যে আমাৰ ঘৰত তেওঁলোকে আহিব বুলি এতিয়াও আমি ভাবি আছো যে সপোন যেন লাগি আছে আমি সপোনত আছো নেকি এনেকৈ লাগি আছে সঁচা আৰু লগত আছে পূজাবা বেয়া নাপাব আপোনাৰ কাৰণে গিফ্ট নেক্সট ভাল এটা গিফ্ট আহি আছে আমাৰ ঘৰত কেইটামান ভাই আহিছে বিকাশ দাক ভাল পায় ৰিপুন দাক ভাল পায় তেখেতে কিবা তেওঁলোকৰ কাৰণে আনিছে এতিয়া
থাকক নহয় জীয়াই যাওক আৰু মজা লৈ যাওক এতিয়া আমি সবই মিলি এটা সেলফি ললো বিকাশ দাৰ লগত নাজানো এই অলপ কিবা কিবি আনিছো এইবিলাকে দিলো চাওক আপোনালোকে সৰু চিংৰা আছে ডাঙৰ চিংৰা আছে এনেকৈ ক'ত দিয়ে ভাই ক'ত দিয়ে আৰু অলপ বোলে আৰু আমাৰ গুৰুং দাদা বা কি কয় মই কি কৰিম আৰু মই বয়স হৈছে মোক চুগাৰ কৰি মাৰিব ইমান মিষ্টিছে ভাইটিয়ে হয় নেকি তাৰ কাৰণে এদিন ভাইটিৰ ঘৰত খালে একো নহয় বিকাশ দা আৰু ৰিপুন দাক আনিলোঁ আইডিয়েল ক্লাবৰ পূজা চাবলৈ অলপ তেওঁ এই পূজা মণ্ডপকেইটা চাই তাৰপাছত ৰওনা হ'ব এই চাপটগামৰ পৰা আজি ৰাতি গৈ কোকৰাঝাৰত গুৰুং দাদাৰ ঘৰত থাকিব তেখেতে আৰু ইয়া হৈছে মা শাৰদা ক্লাব এই পূজাকেইটা তেওঁলোকে চালে গুড মৰ্নিং ফ্ৰেণ্ডছ কালিৰ ভিডিঅ'টো এণ্ড কৰা নাই আজি এণ্ড কৰি আছোঁ কাৰণ কালি তেওঁলোক ৰওনা হোৱাৰ পাছত বহুত ৰাতি হৈছে আমাৰ ঘৰত আহোঁতে আমি অলপ ফুৰি ঘৰত আহিছোঁ ডমৰ গুৰুং দাক থেংকছ এইকাৰণে থেংকছ জনাই আছোঁ তেওঁলোকে বহুত কষ্ট কৰি আমাৰ ঘৰত আহিছে কষ্ট এইকাৰণে কৈ আছোঁ ফকিৰাগ্ৰাম আৰু চাপটগ্ৰামৰ ৰাস্তাটো বহুতে বেয়া তথাপিও তেওঁলোক বাহিৰত ক'তবা গৈছিল তাৰ পৰা গধূলি হৈ গৈছে তেওঁলোক আহিছে এই চাপটগ্ৰামত আহাৰ এটাই কাৰণ আমি বিকাশ আৰু ৰিপুন দাক কৈছিলোঁ যে চাপটগ্ৰামত এটা ধুনীয়া আশ্ৰম মন্দিৰ এটা আছে আৰু ইয়াতে স্বাধীনতাৰ আগৰ পৰা হৰিনাম সংকীৰ্তন চলি আছে এইটো কভাৰ কৰাৰ কাৰণে তেওঁলোক আহিছে ইয়াতে আহি এই আশ্ৰমত ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে আপোনালোকে তেওঁলোকৰ চেনেলত চাব পাৰিব আপোনালোকে একবাৰ গৈ চাব তো ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰক মোৰ চেনেলত যোনে নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক এনেকুৱা ভাল কণ্টেণ্ট আপোনালোকৰ ওচৰত অনাৰ চেষ্টা কৰিম আজিলৈ ইমানে বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'লৈ মোৰ ইন্ট্ৰ নেকি নহয়তো এইটো কাৰ ইন্ট্ৰ হয় এইটোতো বিকাশ দাৰ ইন্ট্ৰ হয়